নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ 2022 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ এডুকেশ্যন পেপাৰখনৰ 6 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ বা 6 মাৰ্কৰ প্ৰশ্নৰ উত্তৰসমূহ। আমি আগতে আলোচনা কৰিছোঁ 2 নম্বৰ, 1 নম্বৰ আৰু 4 নম্বৰ মাৰ্কৰ কুৱেশ্যনখিনি। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। লগতে যদি তোমালোকে আগৰ ভিডিঅ'কেইটা চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাবলৈ পাৰিবা। কুৱেশ্যন নম্বৰ 24, মাধ্যমিক শিক্ষা আইন 1991 দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ, অসম মাধ্যমিক শিক্ষা আইন 1961 চনৰ দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ ক্ষমতা আৰু কাৰ্যসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰটো হ'ব পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। পইণ্ট নম্বৰ 2, কৃতকাৰ্য হোৱা শিক্ষাৰ্থীক বা পৰীক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰিব। নেক্সট পইণ্ট, নামভৰ্তি তথা পৰীক্ষা বিষয়ক নীতি নিয়ম স্থিৰ কৰিব আৰু মাচুল আদিৰ পৰিমাণ নিৰ্ধাৰণ কৰি স্কুলৰ পৰা ল'ব। নেক্সট পইণ্টটো হ'ব বোৰ্ডে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব। নেক্সট পইণ্ট, সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব। নেক্সট পইণ্টটো হ'ব জলপানী আৰু পুৰস্কাৰৰ ব্যৱস্থা তথা বিতৰণ বোৰ্ডে কৰিব। মাধ্যমিক শিক্ষা বোৰ্ডৰ অন্য এটা কাৰ্যাৱলী হৈছে নিয়ম অনুসৰি যি পৰীক্ষাৰ্থীয়ে পাঠ্যক্ৰম শেষ কৰিছে তেওঁক পৰীক্ষা দিবলৈ অনুমতি দান কৰিব আৰু নিয়ম ভংগ কৰিলে বিধান অনুযায়ী দোষীক শাস্তি প্ৰদান কৰিব। নেক্সট কাৰ্যটো হৈছে পাঠ্যপুথি আৰু আনুষংগিক পুথি নিৰ্বাচন আৰু প্ৰস্তুত কৰা তথা প্ৰকাশৰ দায়িত্ব এই বোৰ্ডে ল'ব। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্কুলত স্বীকৃতি দিয়াৰ নীতি নিয়ম প্ৰস্তুত কৰা, স্বীকৃতি প্ৰদান কৰা আৰু প্ৰয়োজন সাপেক্ষে স্বীকৃতি উঠাই লোৱাৰো দায়িত্ব এই বোৰ্ডেই ল'ব। এইবাৰ হ'ল নেক্সট কাৰ্যটো লৈ বোৰ্ডৰ দ্বাৰা প্ৰস্তুত কৰা নীতি নিয়ম কোনো স্কুলে উলংঘ কৰিলে সেই স্কুলৰ কাৰণে শাস্তিমূলক ব্যৱস্থা ল'ব। শেষৰ পইণ্টটো হৈছে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ পৰীক্ষা কৰা তথা অধ্যয়ন কৰাৰ ব্যৱস্থা এই বোৰ্ডসমূহে বা এই অসম মাধ্যমিক শিক্ষা বোৰ্ডে কৰিব। যিহেতু প্ৰশ্ন নম্বৰ 24ত দুটা প্ৰশ্ন দিয়া আছিলে, তাত দুয়োটাৰ ভিতৰত এটা কৰিবলৈ দিয়া হৈছিলে। প্ৰথম উত্তৰটো আমি কৰিলোঁ, এতিয়া হ'ল দ্বিতীয় প্ৰশ্নটো লৈ মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত উল্লেখ কৰা পৰামৰ্শসমূহ আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ, নৱোদয় বিদ্যালয়, নতুন শিক্ষানীতিয়ে নৱোদয় বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল বা পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ দ্বাৰা বিশেষ প্ৰতিভা থকা শিক্ষাৰ্থীসকলক উন্নত মানৰ শিক্ষা প্ৰদান কৰা হ'ব। দেশৰ প্ৰায় সকলো ঠাইতে এখন বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া হ'ব। আৱাসিক বিধৰ এই নৱোদয় বিদ্যালয়সমূহে দেশৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ উৎকৰ্ষ সাধনৰ সুবিধা দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংহতি স্থাপনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বা নতুন জাতীয় শিক্ষানীতিৰ অন্য এটা পৰামৰ্শ হৈছে মাধ্যমিক শিক্ষা সম্পৰ্কে শিক্ষাক বৃত্তিমুখীকৰণ। শিক্ষা বৃত্তিমুখীকৰণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে উপযুক্ত হিচাপে গঢ়ি তুলিব পৰা যাব। পদ্ধতিগত তথা সুপৰিকল্পিতভাৱে শিক্ষাক বৃত্তিমুখী কৰি তুলিব লাগিব। ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক মাধ্যমিক পৰ্যায়তে ক্ৰমান্বয়ে প্ৰস্তুত কৰি তুলিব লাগিব। ক্লাছ 2 স্তৰত প্ৰধানকৈ এই শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। নেক্সট পৰামৰ্শটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি। ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে শিক্ষাৰ সম অধিকাৰ বা সমান সুবিধা প্ৰদান কৰা। ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰম হ'ব ৰাষ্ট্ৰীয় ভিত্তিৰ। এই পাঠ্যক্ৰমত কিছুমান সাধাৰণ দিশ থাকিব আৰু আন কিছুমান পৰিৱৰ্তনীয় দিশো
সংঘবদ্ধ বা সংযুক্ত হ'ব। নেক্সট পৰামৰ্শটো হৈছে সমতাৰ বাবে শিক্ষা। নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে। শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় দিশবোৰ হাতত লোৱাৰ কথা উল্লেখ কৰিছে। নেক্সট পৰামৰ্শটো হৈছে বিভিন্ন স্তৰৰ শিক্ষানুষ্ঠানসমূহৰ পুনৰ্গঠন। 1986 চনৰ শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে যিবিলাক শিক্ষানুষ্ঠান আছে সেইবিলাকৰ পুনৰ্গঠনৰ পৰামৰ্শ আগবঢ়াইছে। আৰু কুৱেশ্যন নম্বৰ 25লৈ জনসংখ্যাৰ শিক্ষা কাক বোলে? শিক্ষানুষ্ঠানত জনসংখ্যাৰ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ, জনসংখ্যাৰ শিক্ষা হৈছে এনে এক ধৰণৰ কাৰ্যসূচী যাৰ দ্বাৰা বৰ্ধিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা, তাৰ পৰা উদ্ভৱ হোৱা সমস্যাবোৰৰ ৰোধ কৰাৰ উপায় আৰু জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰাৰ উপায় বা কৌশল উদ্ভাৱন আদিৰ বিষয়ে অধ্যয়ন কৰা। বাৰ্বছনৰ মতে জনসংখ্যা শিক্ষা হ'ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা, পৰিয়াল আৰু যৌন জীৱন সম্পৰ্কে জ্ঞান আৰু মনোভংগীৰ অধ্যয়ন কৰিব পৰা যায়। এইবাৰ আহোঁ এখন শিক্ষানুষ্ঠানতনো জনসংখ্যাৰ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি সেই সম্পৰ্কে। পইণ্ট নম্বৰ 1, NCERT-য়ে দিল্লীত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় সন্মিলনত কয় যে স্কুলীয়া শিক্ষাৰ সকলো স্তৰতে অৰ্থাৎ প্ৰাথমিক বা মাধ্যমিক স্তৰত জনসংখ্যা শিক্ষা প্ৰদান কৰা উচিত। পইণ্ট নম্বৰ 2, প্ৰাথমিক স্তৰত ল'ৰা ছোৱালীক সৰু পৰিয়ালৰ ধাৰণা আৰু গুণগত জীৱন ধাৰণৰ মানদণ্ড ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাব লাগে। নেক্সট পইণ্টটো হৈছে মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন দেশৰ জনসংখ্যাৰ গতিধাৰা সম্বন্ধে শিকাব লাগে। নেক্সট পইণ্টটো মহাবিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক শৰীৰৰ অংগ প্ৰত্যংগৰ সৈতে ভালদৰে চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰজনন গ্ৰন্থিৰ কাৰ্য সম্বন্ধে ছাত্ৰ ছাত্ৰীক অৱগত কৰাব লাগে। নেক্সট পইণ্টটো হৈছে জনসংখ্যা বিষয়ক গৱেষণা কৰিবৰ বাবে গৱেষক পণ্ডিতসকলক উৎসাহিত কৰিব লাগে। শেষৰ পইণ্টটো হৈছে বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰত জনসংখ্যাৰ শিক্ষণ বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। কুৱেশ্যন নম্বৰ 25তো যিহেতু দুটা কুৱেশ্যন দিয়া আছিলে তাৰে এটা কৰিলে হয়, এটা কৰিলোঁ আমি। নেক্সটটো এতিয়া কৰিবলৈ ওলাইছোঁ। নেক্সট প্ৰশ্নটো হৈছে মহিলা সবলীকৰণ বুলিলে কি বুজা? মহিলা সবলীকৰণত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এতিয়া উত্তৰটো এনেধৰণৰ হ'ব, মহিলাসকলে সমাজৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগোৱা দেখা যায়। যদিও আমাৰ দেশত নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰিছে আৰু ভাৰতীয় সংবিধানেও পুৰুষৰ সমানে নাৰীক অধিকাৰ প্ৰদান কৰিছে, সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোৰৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাক সামৰ্থ্য আগবঢ়াব পৰা প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বুলি কোৱা হয়। এইবাৰ আহোঁ আমি মহিলা সবলীকৰণতনো শিক্ষাৰ ভূমিকা কি হ'ব পাৰে বা শিক্ষাই কি ভূমিকা লোৱা উচিত। পইণ্ট নম্বৰ 1, প্ৰত্যেকগৰাকী ছোৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। পইণ্ট নম্বৰ 2, মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আঁতৰোৱাৰ বাবে চেষ্টা চলাব লাগিব। পইণ্ট নম্বৰ 3, ছাত্ৰীসকলৰ আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। পইণ্ট নম্বৰ 4, লিংগ বিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্ৰাক স্নাতক পৰ্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব। পইণ্ট নম্বৰ 5, মহিলাসকলক তেওঁলোকৰ জ্ঞাত পচন্দৰ ক্ষেত্ৰসমূহ যেনে শিক্ষা, স্বাস্থ্য নিয়োগ সম্পৰ্কে জানিবলৈ যোগ্যৱান কৰি তুলিব লাগিব। এইবাৰ কুৱেশ্যন নম্বৰ 26লৈ শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ বস্তুনিষ্ঠ বা আভ্যন্তৰীণ চৰ্তসমূহ আলোচনা কৰা। শিক্ষণ হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। এজন ব্যক্তিৰ শিক্ষণ জন্মৰ পৰা আৰম্ভ হৈ মৃত্যুৰ আগমুহূৰ্তলৈ চলি থাকে।
অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্যই হ'ল শিক্ষণ। শিক্ষণে এজন ব্যক্তিক পৰিৱেশৰ লগত সমযোজন কৰাত সহায় কৰে। এতিয়া হ'ব শিক্ষণৰ কিছুমান ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ চৰ্তনো কি কি? প্ৰথম চৰ্তটো হৈছে দৈহিক উপযুক্ততা। দেহৰ অংগ প্ৰত্যংগৰ স্বাভাৱিকতা, স্নায়ৱিক সক্ৰিয়তা, গ্ৰহেন্দ্ৰিয়বোৰৰ গ্ৰহণ ক্ষমতা, মস্তিষ্কৰ ক্ৰিয়া ক্ষমতা, দেহ যন্ত্ৰৰ নিৰ্দিষ্ট ৰোগমুক্ততা আদি অৱস্থাই শিক্ষণ কাৰ্যক প্ৰভাৱিত কৰে। শিক্ষণৰ দ্বিতীয় ব্যক্তিনিষ্ঠ চৰ্তটো হ'ল ক্লান্তি আৰু অৱসাদ মুক্ততা। দৈহিকভাৱে সুস্থ হোৱাৰ লগতে শিক্ষণৰ আন এটা চৰ্ত হৈছে ক্লান্তিহীনতা বা অৱসাদ মুক্ততা। শিক্ষণৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্ৰয়োজন। নেক্সট চৰ্তটো হৈছে লক্ষ্য সচেতনতা। লক্ষ্যবিহীনভাৱে গ্ৰহণ কৰা শিক্ষণতকৈ লক্ষ্য সচেতনতাৰে গ্ৰহণ কৰা শিক্ষণৰ পৰিণতি অধিক ফলপ্ৰসূ হয়। 4 নম্বৰ চৰ্তটো হৈছে আগ্ৰহ আৰু অভিৰুচন। শিক্ষণৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্ৰহ আৰু অভিৰুচনে শিক্ষণৰ বাবে উপযুক্ত মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে। এই প্ৰস্তুতিয়ে শিক্ষণক সফল কৰাত সহায় কৰে। নেক্সট চৰ্তটো হৈছে মনোভাৱ। শিক্ষণক সাৰ্থক কৰি তুলিবৰ বাবে শিক্ষণ কাৰ্যৰ বাবে ব্যক্তিৰ মনৰ সুস্থ, গঠনাত্মক আৰু ইতিবাচক মনোভাৱৰ প্ৰয়োজন। সুস্থ মনোভাৱেহে শিক্ষণৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ততা প্ৰদান কৰে। এইবাৰ হ'ল নেক্সট প্ৰশ্নটোলৈ। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি? এডৱাৰ্ড লি থৰ্ণ্ডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতিসমূহ আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এডৱাৰ্ড লি থৰ্ণ্ডাইকৰ সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। এই পদ্ধতিৰ মতে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধনৰ ফল। পৰিৱেশে উদ্দীপক স্বৰূপে ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰে আৰু ব্যক্তিয়ে সংবেদনৰ জৰিয়তে তাৰ ওপৰত ক্ৰিয়া কৰে। এডৱাৰ্ড লি থৰ্ণ্ডাইকে প্ৰৱৰ্তন কৰা শিক্ষণৰ প্ৰধান নীতি আছিলে 3টা। সেই নীতিকেইটা তলত আলোচনা কৰা হ'ল। প্ৰথম নীতিটো হৈছে প্ৰস্তুতিৰ নীতি। প্ৰস্তুতিৰ নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত প্ৰস্তুতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে প্ৰস্তুত হয়, সি বা তাই অতি সোনকালে ভালদৰে বিষয়টো শিকিব পাৰে। সি বা তাই এই শিক্ষণত আনন্দ লাভ কৰে। কিন্তু যেতিয়া সি বা তাই শিকাৰ বাবে প্ৰস্তুত নহয়, তেতিয়া বিষয়টো ভালদৰে শিকিব নোৱাৰে। শিক্ষণৰ নেক্সট নীতিটো হৈছে ফলাফল বা ফলাফলৰ নীতি। শিক্ষণৰ এই নীতিৰ দ্বাৰা আমি জানিবলৈ পাওঁ যে শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো কাৰ্যৰ ফলাফল সন্তোষজনক হয়, শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত হৈ পৰে। যদি ফলাফল অসন্তোষজনক হয়, শিক্ষাৰ্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত নহয়। শিক্ষণৰ তৃতীয় নীতিটো হৈছে অনুশীলনৰ নীতি। এই নীতিয়ে ইয়াকে বুজায় যে শিক্ষণৰ বাবে অনুশীলনৰ দৰকাৰ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ অধিক শক্তিশালী কৰি তোলে। আনহাতে পুনৰাবৃত্তি বা অনুশীলন অবিহনে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ ক্ৰমে দুৰ্বল হৈ পৰে। যেতিয়া এটা কাম সঘনে কৰা হয়, ই সহজ আৰু শক্তিশালী হৈ পৰে। শিক্ষণ অভিজ্ঞতা অনুশীলনৰ দ্বাৰা স্থায়ী ৰূপ দিব পাৰি। অন্যথা পুনৰাবৃত্তি বা অনুশীলনৰ অভাৱত ই বিলুপ্ত হ'ব পাৰে। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে অকণমান হ'লেও উপকৃত হ'ব পাৰিছা। যদিহে উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো তোমালোকে বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।